তো জয়সিং হানছে স্মাৰক বঁটা প্ৰদান কৰিবলৈ গৈ আছে পবিত্ৰ বৰালৈ। আপুনি কি ক'ব, অনুভৱ কেনেকুৱা? প্ৰথম কথাটো হ'ল যে জয়সিং হানছে স্মৃতিত যিটো বঁটা প্ৰদান কৰা হয়, এই বঁটাটো গুৰুত্ব এইবাৰ বঁটা পাব পবিত্ৰ বৰা। তেওঁ অসমীয়া সাহিত্যৰ যিটো বৰঙণি, সেই গোটেই বৰঙণি 95% অধিকাৰ কৰি আছে ব্যাঙৰ সমাজ আৰু ইয়াৰ নেতৃত্ব। জয়সিং হানছে বঁটাটো দিয়া সেইসকল মানুহক, যিসকল মানুহে অনাকাৰ্বি মানুহে কাৰ্বি সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি বিশিষ্ট বৰঙণি আগবঢ়াই গৈছে। ইয়াৰ পূৰ্বে বীৰেন সিংহ, বসন্ত দাস আদিকে ধৰি অতি গুৰুত্বপূৰ্ণ অৱদান থকা লোকসকলক জয়সিং হানছে বঁটাটো দিয়া হৈছে। এইবাৰ পবিত্ৰ বৰাক এই বঁটাটো দিয়া হ'ব। পবিত্ৰ বৰাৰ যি সাহিত্য কৃতি, তাৰ মই আগতেও কৈছোঁ যে 95% অধিকাৰ কৰি আছে কাৰ্বি সমাজ জীৱনে। গতিকে পবিত্ৰ বৰাৰ সাহিত্য কৃতি আৰু কাৰ্বি সমাজ জীৱনৰ ভৱিষ্যতৰ বুৰঞ্জী ই একাকাৰ হৈ আছে। গতিকে এজন উপযুক্ত মানুহক জয়সিং হানছে বঁটাটো দিয়া হৈছে বুলি মই অনুভৱ কৰিছোঁ, আৰু মই আজি এই অনুষ্ঠানত নিজে উপস্থিত থাকিবলৈ পাই অত্যন্ত গৌৰৱান্বিত।